जिला श्रीमंत चेतना मंच कमिटिर द्वारा आयोजित प्रोग्राम माने स्पोर्ट्स इवेंट आज माने आगर बছৰৰ দৰে এবাৰো মানে তেখেতসকলে মানে এটা প্ৰগ্ৰাম লৈছে। এই প্ৰগ্ৰাম মানে ভাল প্ৰগ্ৰাম হয়, কাৰণ আমাৰ গাঁও অঞ্চলত থকা মানে টেলেণ্ট ল'ৰা ছোৱালীবিলাকক উঠাই আনি ইয়াত মানে স্পৰ্টছৰ মানে প্লেটফৰ্ম দিয়া হৈ আছে। কাৰণ আমাৰ বহুত মানে ভিতৰুৱা অঞ্চলৰ পৰা ইয়াত ল'ৰা ছোৱালীবিলাকক মাতি আনি ইয়াত মানে স্পৰ্টছ মানে বিভিন্ন ইভেণ্টছ যেনেকৈ 100 মিটাৰ ৰেচ, 200 মিটাৰ ৰেচ, 1000 ৰেচ, যেনেকৈ আৰু লং জাম্প, হাই জাম্প, তেনেকৈ বিভিন্ন মানে ইভেণ্টছ ইয়াত ফুটবলো আছে বা কাবাডীও আছে। তেনেকুৱা এটা প্ৰগ্ৰাম তেখেতসকলে কৰি আহিছে। ইয়াৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীবিলাকে এটা স্ক'পো পাই আছে ষ্টেট লেভেলত খেলাৰ কাৰণে। ষ্টেট লেভেলৰ পৰা হয়তো নিশ্চয় নেশ্যনেল লেভেলত খেলাৰ কাৰণে নিশ্চয় তেখেতসকলে সুযোগ পাব। যিসকলে মানে ইয়াত মানে চেম্পিয়ন হ'ব বা যিসকলে নেশ্যনেল লেভেলত স্ক'প পাব, তেখেতসকলে আকৌ হয়তো ইণ্টাৰনেশ্যনেল লেভেলত খেলাৰ কাৰণে নিশ্চয় এইটো স্ক'প পাব বুলি আশা কৰা যায়। কাৰণ এইটো এটা প্ৰগ্ৰাম হয় মানে টেলেণ্ট চাৰ্চ চলি আছে। মানে যোৱা বছৰতো হৈছিলে, এবাৰো নিশ্চয় ভাল হ'ব। মানে ইয়াত আমাৰ চিৰাং জিলা শ্ৰীমন্ত চেতনা মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদক ডাঙৰীয়াসকলে এইটো প্ৰগ্ৰাম আগৰ পৰাই কৰি আহিছে, এবাৰো কৰি যাব আৰু ভালদৰে হৈ যাব বুলি আশা কৰা যায়। মানে পাৰ্টিচিপেণ্টটো বহুত আহে। তাৰমানে যোৱাবাৰত মানে হয়তো বেংটলত হৈছিলে, আমিও আছিলোঁ তেতিয়া, তাতেও মানে বহুতখিনি ল'ৰা ছোৱালী মানে আহিছিল, পাৰ্টিচিপেট কৰিছিল। এবাৰো ভালেখিনি ল'ৰা ছোৱালী আহিছে, নিশ্চয় ভাল কথা। আমাৰ ল'ৰা ছোৱালীসকলে তেনেকুৱা এটা স্ক'প বিচাৰি থাকে আৰু আমাৰ যি সংগঠন আছে শ্ৰীমন্ত চেতনা মঞ্চৰ, তেখেতসকলে এইটো স্ক'প দি আছে। গতিকে ধন্যবাদ দিব লাগিব তেখেতসকলক। আমি আমাৰ ৰাইজৰ হৈ, আমাৰ অঞ্চলৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। হয় হয়, চব মানে বেছিভাগ মানে বৰ্ডাৰ এৰিয়া, আমাৰ যেনেকৈ ভূটান বৰ্ডাৰ ওচৰে পাঁজৰে যিমানখিনি গাঁও আছে, ইয়াৰ পৰাই মানে বেছিভাগ লৈ অহা হৈছে। মানে এইটো ভাল লগা কথা, কাৰণ বহুত মানুহ তেনেকেই মানে ঘৰৰ পৰা ওলাই আহিব পৰা নাই, তেখেতসকলক মানে ওলাই অনা হৈ আছে। আৰু আমাৰ যিসকল মানে দায়িত্ব লৈ তেখেতসকলক লৈ আহিছে, তেখেতসকলকো ধন্যবাদ দিব লাগিব। কাৰণ আমাৰ অত্যন্ত প্ৰয়োজন আছে, মানে শিক্ষাৰ লগত আমাৰ স্পৰ্টছ অত্যন্ত মানে কি বুলি কয় দৰকাৰ বৰ্তমান। আমাৰ খেলখন চলোৱা হোৱাৰ উদ্দেশ্যটো হৈছে আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰত কাম কৰিছোঁ। শ্ৰীমন্ত চেতনা মঞ্চ এটা সংগঠন, ইণ্টাৰনেশ্যনেল সংগঠন। তো আমাৰ ভূটান বৰ্ডাৰত 4খন জিলা, 5খন জিলা আৰু লগতে বাংলাদেশ বৰ্ডাৰত 4খন জিলা। আৰু এইকেইখন জিলাক লৈ আমি প্ৰত্যেক বছৰে এটা ক্ৰীড়া মহোৎসৱ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা অনুষ্ঠিত হয় আৰু আমাৰ ছাপোৰ্টত। গতিকে আমি যাতে বৰ্ডাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে এটা ভৱিষ্যত এটা পায়, প্লেটফৰ্ম পায়। গতিকে যিহেতু বৰ্ডাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে কোনো এটা সুবিধা নাপায়, গতিকে আমি তেওঁলোকক যাতে আগভাগলৈ আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেক বছৰে এই বৰ্ডাৰ এৰিয়াত আমি শ্ৰীমন্ত চেতনা মঞ্চ সংগঠনে তো জিলাভিত্তিক বাছনি খেলখন অনুষ্ঠিত কৰা হয়। পাৰ্টিচিপেণ্ট অনুমান আমাৰ 500 মান হৈ যাব। 500 মান হৈ যাব। ইয়াৰ ট্ৰাইলত চিলেকশ্যন হোৱাৰ পিছত কিবা আৰু আমি ইয়াৰ পিছত যেতিয়া চিলেকশ্যন হ'ব, ইয়াৰ পিছত আমি সৰু সজাইত লৈ যাম। এইটো অসম চৰকাৰ ষ্টেটত খেলিব। তাৰপিছত যেতিয়া সৰু সজাইত খেল শেষ হৈ যাব, তাৰপিছত এতিয়া তেওঁলোক দিল্লীলৈ গুচি যাব।